সপোন পোহৰৰে সপোন কিমান আপোন জাগি জাগি দেখা এটি সপোন তাতে জ্বলি নুমাই যোৱা মৰাউসীৰ জোন পোহৰৰ সপোন মৰাউসীৰ জোন পোহৰৰ সপোন মূল কথা কৰবাত মেঘাৰ বাবেহে আচলতে তই কি ক'ব বিচাৰিছ আপুনি যে মেঘাক ভাল পায় তাই সেই কথাটো জানেনে তাই হয়তো ভালকৈ নাজানে কলেজৰ সকলোৱে জানে গতিকে তাই নজনা কোনো কথাই নাই আপুনি যে তাই কিমান ভাল পায় সেই কথাটো তাই আপোনাৰ মুখেৰে শুনাটো উচিত ফাল্টু কথা নকবি আচলতে এজন মানুহৰ জীৱনত কেইবাজনো পিতৃ মাতৃ থাকিব পাৰে কোনোবাই জন্ম দি পিতৃ মাতৃ হয় কোনোবাই লালন পালন কৰি আৰু কোনোবাই জীৱন দি আপুনি মৃন্ময়ক নতুন জীৱন দিছে পল্লা কি আচৰিত তই আজি কিতাপত আৰু এই সন্ধিয়াতে কথা কি মোক এই পৰিৱেশত দেখি তোৰ ভাল লগা নাই তাৰ বাবে আচৰিত হলি যে নহয় মানে আচৰিত হোৱাৰে কথা আজি 2 বছৰে মই তোৰ লগত আছোঁ আৰু 2 বছৰে তোক মই এবাৰো কিতাপ পঢ়া দেখা নাই পিছে আজিহে কি হ'ল অনুভৱ কৰিছোঁ আজি ইমান বছৰে আমি আমাৰ বহুত মূল্যৱান সময় নষ্ট কৰিলোঁ এতিয়াৰ পৰা যদি আমি আমাৰ সময় আৰু কৰ্তব্যক অলপকৈ হ'লেও গুৰুত্ব দিওঁ তেতিয়া কিজানি আমাৰ জীৱনত কিবা এটা হয় কথাখিনি ঠিকেই কৈছ কিন্তু তোৰ কথা নিচিনা লগা নাই মৃন্ময় মূৰত সোমোৱাই দিলে ন কথাবোৰ কোনে কাৰ মূৰত সোমোৱাই দিয়াটো ডাঙৰ কথা নহয় এইবোৰ কথা তই মই সকলোৱে জানো কিন্তু আমি কামত নলগাওঁ আচলতে কামত লগাবলৈ হ'লে এটা ভাল পৰিৱেশ আৰু এজন ভাল বন্ধুৰ দৰকাৰ আৰু তেনেকুৱা এটা পৰিৱেশ আৰু তেনেকুৱা এজন ভাল বন্ধুৰ ওচৰত থাকিও আমি যদি পৰিৱৰ্তন নহওঁ তাতকৈ আমাৰ মূৰ্খামি কি হ'ব পাৰে কচোন হয়নে এতিয়া সেই মৃন্ময়ডালৰ ভক্ত হলিগে তই হা মানিছোঁ দেই মানিছোঁ তোক কিন্তু ভাই কালি যদি কথাবোৰ কলেজত প্ৰচাৰ হয় যে মৃন্ময় কথা মতে বাঘৰ দৰে দপদপাই ঘূৰি ফুৰা ফল্লা আজি ভিজা মেকুৰী বনি গ'ল তেতিয়া কি হ'ব তেতিয়া হিৰো তই নবন হিৰো বনিব সেই মৃন্ময় কুল তই যাতা বকি নাথাকিবি দেই তোৰ মানে মোৰ পঢ়াটো সহ্য হোৱা নাই ন কিয় নহ'ব নহয় কিয় সহ্য নহ'ব তই পঢ়িছ মোৰ ভালেই লাগিছে তই পঢ় কিন্তু মৃন্ময়ৰ কথা শুনি পঢ়াৰ বাবেহে মই লাজ পাইছোঁ বাৰে বাৰে সেই মৃন্ময়ক কিয় হিৰো বনাব যাওঁ মোৰ মতে হিৰো এটাই আৰু সেইটো হৈছে পলদা মই মৃন্ময়ক হিৰো হোৱাটো নিবিচাৰোঁ আৰু সেইবাবেহে কথাখিনি ক'লোঁ
মৃন্ময় এয়া লোৱা মেঘা এই মৃন্ময়ক চাহ একাপ দে তুমি বহা হয় আমাৰ ৰাজ্য অসম বিভিন্ন জাতি উপজাতিৰ মিলনভূমি। ইয়াত থকা জাতিসমূহৰ লগতে জনজাতিসকলৰ ভাষা আৰু সংস্কৃতি গুৰুত্বপূৰ্ণ। তোক আৰু কিমান ক'ব লাগে যৌ মানুহ ততে থাক পাওনা হৈ চন্দলৈ হাত মেলিব নালাগে যি দেখিলি সপোন বুলি ভাবি এইবোৰ মনৰ পৰা মচি পেলা মাটি বাচন বৰ্তনত ইমান লেখা পঢ়া প্ৰয়োজন নাই নহয় শুনিছনে নাই যিমান প্ৰয়োজন তাতকৈ বেছি পঢ়িলে মুঠতে কথা হ'ল কালিৰ পৰা তাই স্কুল যোৱা বন্ধ পানী কৰি খটা ধনকেইটা মই কাগজ পেঞ্চিলত খৰচ কৰিব নোৱাৰো নহয় কষ্ট কৰি খটা ধন অবাবত খৰচ কৰিবলৈ নিদিবি কৈ থলো ও চাহকণ খোৱা হ'ল তাৰমানে হয়নে মই চাউল মুঠিত লাগোগে পুতেওক মূৰত তুলি লৈছ আদিবাসী আৰু ৰাভা আদি প্ৰধানকৈ উল্লেখযোগ্য। তোৰ ভাত ৰন্ধা হোৱাই দে তাৰমানে বেলি লহিয়াব হ'ল তাই ভাতকেইটাই হোৱা নাই মই এনেই থকা নাই নহয় নিজে বৰফুকনটো হৈ আদেশে দিব পাৰে মইহে জানিছোঁ মানুহজনীয়ে তিলৌকৈ কাহ ঘৰ কচু কাহ ঘৰ ঢেকীয়া বুটলি আনিছোঁ এটা কাম কৰিবচোন এই দোকানৰ পৰা আলু দাইল আনি দিব মই তেতিয়া বেলি মূৰৰ ওপৰত নুঠোতেই আপোনাক ভাত বাঢ়ি মাতিম আহক বৰফুকন ডাঙৰীয়া ভাত বাঢ়িছোঁ খাওঁ কি তোৰ বৰ ফুকনৰ ওপৰত বৰ দম্ভালি মাৰিছ যে তোৰ মহাৰাজ কলৈ গ'ল ঢেকীয়াটো মুঠি আনি দিব নোৱাৰে সি এই ৰ কলৈ গৈছে তোক কিমান বাৰ ক'ব লাগে স্কুললৈ যোৱা বন্ধ কৰ তাৰপিছতো তই কিয় শুনা নাই হা মুখ মেলি কি চাই আছ মোৰ কথাবিলাক শুনিছনে নাই হেও স্কুললৈ যোৱাতকৈ তই যদি মাটি দুবাল্টি ঢেকীয়া দুমুঠি আনি দিয় তেতিয়া তোৰ আখৰ দুটা শিকাতকৈ বেছি কামত আহিলহেঁতেন আজিৰ পৰা যদি তোক স্কুললৈ যোৱাত দেখো কিতাপৰ লগতে তোকো জ্বলাই দিম আৰে কি হ'ল তুমি ইমান নাৰ্ভাছ হৈছা কিয় নাই একো হোৱা নাই মই আহিছোঁ চাহকাপটো খাই যোৱা নাই পিছত খাম বেচেৰাটো এতিয়া আৰু তই তাৰ প্ৰকৃত বাপেক বুলি ফিতাহি মাৰি নুফুৰিবি আচলতে তই তাৰ প্ৰকৃত বাপেক নহয় কি কলি ঐ কি ক'লে শুনিলি কি কথাৰ পাতনিবোৰ মেলিছে হয়নে এই বয়সত বদনাম নৌচিব ভগৱান সাক্ষী আছে প্ৰথমতে দেখিতো মই ভয় খাইছিলোঁ মনত বহুত আশালে তুলি এইটো লৈ আহিছিলোঁ বোলো দেউতাই টকা পঠাইছে তোক যদি মাল অকণ খুৱাব নোৱাৰোঁ তই জানো বেয়া নাপাবি পিছে যিটো মুঠত পঢ়ি আছিলি বোলো আমাৰ মৃন্ময়কো চেৰ পেলাবি নি এতিয়াহে মনটো ভাল লাগিছে এই মৃন্ময় নহয় বহুত খাটাৰনাক ল'ৰা আছে হ'ব পাৰে সেই মাজুলীৰ ঘুকুট গাঁৱৰ কিন্তু দেখা নাই বুঢ়াটোক পতাই লৈ কেনেকৈ গোটেই ঘৰখন দখল কৰি ল'লে তাৰ কোৱালিটি আছে তই বা মই ইমান দিনে কিয় কৰিব পৰা নাই আমাৰ মানুহপতৰ কোৱালিটি নাই কিন্তু তাৰ আছে কোৱালিটি নহয়
তাৰ প্ৰয়োজন আছে বাবে সি তেনেকুৱা কাম কৰিছে। আমাৰতো প্ৰয়োজন নাই। আমাৰ প্ৰয়োজন থকা হ'লে আমিও তাৰ নিচিনা কাম কৰিব লগা হ'লহেঁতেন, কিন্তু আমি তাৰ জাত লৈ জন্মা নাই। আমি উচ্চ হোৱাৰ বাবে সি কৰা কামবোৰ আমি কৰাৰ প্ৰয়োজন নাই বুলি মই ভাবোঁ। সেইবোৰ খালা যেতিয়া, এতিয়া ভাত বনোৱাও প্ৰয়োজন নাই। সেইটোৰ পৰা গ'ল যেতিয়া তোমালোকৰতো ভোক নালাগেই। চৰি মিনময়, মই নেখাওঁ। মই আচলতে নেখাওঁ বুলিয়ে ঠিক কৰিছিলোঁ। ইহে বটল টানি টেবুলত পাতি লৈ মোক মাতি আছে। ঐ কুল, আজিৰ পৰা ৰুমলৈ এইবোৰ নানিবি দেই। কাৰ ভয়ত? এতিয়া কি ইয়াৰ ভয়ত মালো নাখাম নেকি? মইনো মোক ভয় কৰাৰ কথা কেতিয়া ক'লোঁ? আৰু মইতো এইবোৰ খাবলৈ কোনোদিনা মানা কৰা নাই। খোৱা, খালি কোনোবাই খাব নিবিচাৰিলে জোৰ কৰিব নালাগে। চব কথাতে আনক টানিবলৈ দৰকাৰ নাই। বিশেষকৈ ছুইচাইড কৰিবলৈ ওলাওঁতে উৎসাহ দিয়াটো বেয়া কথা, কাৰণ সকলোৰে তোমাৰ নিচিনা মৰিবলৈ মন নাথাকিবও পাৰেতো। পল্লা, মই যিদিনা তাক তাত থৈ আহিছিলোঁ সেইদিনা কৈছিলোঁনে বোলো ঠাই টুকুৰা বা যদি মালিক বেয়া হ'লহেঁতেন তেনেহ'লে মই তাক তাত নথলোহেঁতেন। চহৰত মোৰ হাজাৰ চিনাকি, অন্য কোনোবা ভাল জেগাত ৰাখিলোহেঁতেন। কিন্তু আজি মই তাত ভৰি থৈয়ে প্ৰমাণ পালোঁ নহয় যে মৃন্ময়ে উপযুক্ত ঠায়ে পাইছেগৈ। বাটত দেখাৰ লগে লগে মালিকজন দৌৰি অহা দি আহি মোক ভিতৰলৈ মাতি নিলে। পাই বোলে কি খুৱাব কি নোখোৱাব। মই বোলো নালাগে, বাটতে চিনাকি হোটেল এখনত হেঁপাহ পলুৱাই খাই আহিছোঁ। নাই, নেৰিলে নহয়, ভাত খাই আহিব লাগে। মই বোলো ভাত খাবলৈ আৰু জোৰ নকৰিব। তোৰ কথাকে কৈ থাকিবি নে আমাৰ ল'ৰাটোৰ কথাও কবি? ভালে আছে নহয় সি? তাকেইতো কৈ আছোঁ। এতিয়া আৰু তই তাৰ প্ৰকৃত বাপেক বুলি ফিতাহি মাৰি নুফুৰিবি। আচলতে তই তাৰ প্ৰকৃত বাপেক নহয়। কি ক'লি? ঐ, কি ক'লে শুনিলি? কি কথাৰ পাতনিবোৰ মেলিছে হয়নে? এই বয়সত বদনাম নৌচিব, ভগৱান সাক্ষী আছে। আহা, কথাষাৰ শেষ নহওঁতেই হাহাকাৰ নলগাবিচোন। মই আচলতে জটিল কথা বুজি নোপোৱা মানুহৰ আগত কথা পাতিয়েই বেয়া পোৱা হৈছোঁ। মই আজিৰ দিনত কিমান ষ্টেণ্ডাৰ্ডত কথা পাতি আহিলোঁ। আচলতে সেই মানুহজনে কৈছে যে মৃন্ময়ৰ প্ৰকৃত পিতৃ মাতৃ তহঁত নহয়। ক'লে হ'বনে? কোনোদিন দেখা পৰিচয় নোহোৱা মানুহজনে আমাৰ বিষয়ে যিকোনো কথা কিয় ক'ব? মই নকৈছিলোঁ নে বোলো ল'ৰাক নিজৰ চকু আগত ৰাখ। বৰ ডাঙৰ মানুহ হ'বলৈ পঠিয়াইছিলি নহয়, এতিয়া তাৰ বেলেগ মাক বাপেক ওলাল। কোননো কচোন? আমি যদি তাৰ মাক বাপেক নহওঁ, তাৰ মাক বাপেকনো কোন? কোনে তাক জন্ম দিলে? তহঁত সঁচাই বৰ অবুজন মানুহ। তেওঁ কথাষাৰ সেইটো অৰ্থত কোৱা নাই নহয়। তহঁতে তাক জন্ম দিছ, তহঁত জন্ম দিয়া পিতৃ মাতৃ। কিন্তু কিছুমানৰ পিতৃ মাতৃ কেইবাজনো থাকে। কোনোবা জন্ম দিয়া পিতৃ মাতৃ, কোনোবা লালন পালন কৰা পিতৃ মাতৃ, কোনোবা আকৌ জীৱন দিয়া পিতৃ মাতৃ। এতিয়া সেই মানুহজনে মৃন্ময়ৰ দিহা পৰামৰ্শ দি জীৱিকাৰ ৰাস্তা এটা উলিয়াই দিয়া নাই জানো? তাত মৃন্ময়ৰ পিতৃ আচলতে তেওঁৱেই। তহঁতেতো তাক 24 ঘণ্টাই চাই থাকিব নোৱাৰ। সেই মানুহজনে কিন্তু 24 ঘণ্টাই তাৰ ওপৰত চকু ৰাখে। তেনে অৰ্থত তাৰ প্ৰকৃত পিতৃ তেওঁৱেই, নহয় জানো? কথাবোৰ আপুনি কেনেকৈ আগবাঢ়ি নোহোৱাকৈ আৰম্ভ কৰে জানো? ভালকৈ জানো বুজাই ক'ব নোৱাৰে। তেনেহ'লে প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ। এয়া ল। কিহৰ পইচা? আগতে লচোন। দহ তাৰিখ পৰিল, তহঁতৰ দেখোন পইচাৰ কোনো খা খবৰেই নাই। টাউনত কি গণ্ডগোল হৈছে তই একো শুনা নাই? হা,
নহ'লে সি টকা পঠোৱাত হেফে নকৰে বুজিছ আৰু সেই গণ্ডগোলৰ কাৰণে পিয়নো আহিব পৰা নাই লোৱা মই আহোঁ দেই মৰমৰ জ্যোতি ভালে আছানে ভগৱানৰ কৃপাত মই ভালে আছোঁ আশা কৰোঁ তোমাৰ লগতে ছাৰ বাইদেউৰো ভাল গাঁও এৰি অহা দিন ধৰি তোমালোকৰ একো খবৰে পোৱা নাই মোলৈ চাগে তোমাৰ মনতে নপৰে কিয় নপৰিব ছাৰক মোৰ সেৱা জনাবা আমাৰ মা দেউতাৰ মাজে মাজে ঘৰলৈ খবৰ লৈ থাকিবা আজিলৈ সামৰিলোঁ ইতি তোমাৰ মৃন্ময় ঐ দে এই হেৰি কচোন এই নিমখ চেনি আৰু কেৰাচিন তেল দে আৰু সেই এই জনতা চাবোনৰ এপোৱা দি দিবি নহ'লে গোল এটাকে দি দে মাজেদি খালি ফালি দিবি বুজিছ ঘৰত ফালিবলৈ বৰ দিগদাৰ হয় শুনা থকা এইবাৰ আকৌ কি হ'ল 10 তাৰিখ পৰিল তহঁতৰ দেখোন পইচাৰ কোনো খা খবৰেই নাই টাউনত কি গণ্ডগোল হৈছে তই একো শুনা নাই নহ'লে সি টকা পঠোৱাত হেফে নকৰে বুজিছ আৰু সেই গণ্ডগোলৰ কাৰণে পিয়নো আহিব পৰা নাই তাতে আকৌ আমাৰ গাঁৱলৈ পিয়ন আমাৰ ঘৰৰ বাহিৰে কাৰো ঘৰলৈ অহা কাম নাথাকে গাঁৱনো কেইটা মানুহ বাহিৰত থাকে আমাৰ সেইখিনিৰ পৰা আমাৰ মৃন্ময়ে প্ৰথম ওলাল বাহিৰলৈ এতিয়া ফুটলি নেমাৰিবি হয়নে পোনতে বোলে তইহে যাবলৈ মানা কৰিছিলি মই মানা কৰিলে ল'ৰাই যাব পাৰেনে আচলতে কি জান তাৰ যাবলৈ কিমান হেঁপাহ সেইটো জানিবলৈ মই প্ৰমাণ চাইছিলোঁ সেই বুলিহে দুদিন গালি গালাজ কৰিছিলোঁ মোৰ ভয়তে সি পঢ়াত ইমানখিনি ৰিজাল্ট মাৰিলে বুজিছ এই আচলতে বাপেকবোৰ এনেকুৱাই হ'ব লাগে বুজিছনে এই মাকবিলাকৰ দৰে কোমল হ'লে ল'ৰা ছোৱালীয়ে লাই পায় আৰু আমাৰজনীকতো জানই একো ক'বই নোৱাৰি দুখতে একেবাৰে লাজুকী লতাৰ দৰে মৰহি যায় চকু পানীৰ সাগৰখন একেবাৰে ওপৰতে কথা এটা ক'লে লুইতৰ পানী বোৱা দি বৈ আহে হ'লেও তোৰজনী যে বহুত লখিমী আৰু কামিলা বোৱাৰী এনেকুৱা বোৱাৰী তই বহুত ভাগ্যৰ বলতহে পাইছ বৌক লৈ গাঁওখনৰ সকলো মানুহে আলোচনা কৰে আৰু আজি যদি তই মোৰ দোকানত মোনা দলিয়াব পাৰিছ সেয়া একমাত্ৰ বৌৰ বাবেহে সম্ভৱ হ'ব দে তোৰ হিচাপ কৰা হ'ল দে হ'ল যদি মালকেইটা দে মোৰ ঢেৰ কাম পৰি আছে দিছোঁ কি হলো তোৰ কিবা প্ৰব্লেম নি একো নকলি যে সমস্যাটো কি নাই বিশেষ একো সমস্যা নাই তাৰ মানে তোৰ কিবা প্ৰব্লেম হৈছে প্ৰব্লেমটো কি ক নে মোকো ক'ব নোৱাৰা প্ৰব্লেম নে
চকু পানী সপোনত সাজি জীৱনে মৰণে